हेलो गाइस तो आजिर भिडिओ यार आरम्भ करिलो। आज आमी मामाहतर घरत आइसो। तो आज अकमान बेलेग बेलेग लागिसे। तो आमार गीतमे एते उइक मामाके आनी थैसिले ताक पिंधि फटो एटा शूट करालो। केनेकुवा लागिसिले कबचोन आपनालोके कमेन्ट करि। यार पिछते मैं माहतर घरলৈके आमार घৰৰ পৰা आनिबोलै एकো नाছিলে, कचुके লৈ আহিছিলে, एटुकुरा आसिल। तो ताके मैं बोलो आज बनाई केने देउताक खुवाम। देउताई कचु खूब ভাল पाय সেইকাৰণে। আৰু মাছ আনিছিলে মায়ে, তো মই মাছ ভাজিছো আৰু এয়া কচু বনাই আছো। আৰু মাছৰ মাথা এদে মই কচুত দি কেনে বনাম। মান কচুৰ কিন্তু ঠাৰিডাল আপোনালোকে খাই পাইছেনে? মই কিন্তু খাই ভাল পাওঁ দেই। সো সেইকাৰণে মানে অলপ অকণমান ধৰিলেও কিন্তু বহুত টেষ্টি এনেকুৱা টেষ্টি আৰু ইমান সোনকালে গলি যায় নহয়, আপোনাৰ বেলেগ কচুতকৈও বেছি ভাল লাগে। তো ইয়াৰ পিছতে মই মাছৰ আঞ্জা বনাম। তো আমাৰ ঘৰতে ৰঙালাও আছিলে, ঘৰৰ ৰঙালাও এটা আছিলে। মায়ে কৈছে কি এইটোৰে বনা, বহুত সোৱাদ লাগিব। তো মই ৰঙালাও কাটি লৈছোঁ, কাটি লৈ ৰেডি কৰিছোঁ মই ৰঙালাওৰ লগত কেনেকৈ বনাম চব্জিখন। আপোনালোকে চাই থাকিব। মানে পাতলা জোল বনাম বুলি ভাবিছোঁ আজি, আৰু পাতলা জোল দালি নবনাওঁ, মই পাতলা জোলেদি আৰু কচু চব্জি মই ইমান বেছি বনাই থাকি ভাল নাপাওঁ। তো মানে মই দুখন বা এখন আঞ্জাই দিয়ে মই খাব পাৰোঁ, আৰু আমাৰ ঘৰৰ মানুহখিনিও খাব পাৰে। আমি সকলোৱে সেনেকৈয়ে খাওঁ, আৰু সৰুৰ পৰা সেনেকৈ খাই খাই ডাঙৰ হৈছোঁ। আৰু এতিয়া আৰু ইমান বেছিকৈ বনাই থাকি মই ভালেই নাপাওঁ। কেতিয়াবা মন গ'লে বনাওঁ, মন নগ'লে নবনাওঁ। যিটো মানে পৰিৱেশত পাইছোঁ সেইটো পৰিৱেশতে মানে আমি ডাঙৰ হৈ আহিছোঁ, সেই পৰিৱেশতে মানে মই থাকি ভাল পাওঁ। তো সেইকাৰণে আৰু এতিয়া মানে হেঁচি আহি গৈছে, ইমান জ্বলা টাইপৰ মানে দিছিলোঁ মানে। তাৰপিছত মই আৰু এটা বস্তু দেখাই আছোঁ, এইটো দেখিছেনে? আমাৰ টেপৰ মাৰ এইটো যোগাৰ হয়। আৰু আমাৰ মানে ভাৰতীয় মানুহবিলাকে মানে যিকোনো ক্ষেত্ৰতে যোগাৰ লগাই ভাল পায়। তো মোৰ মাও ছেইম প্ৰকৃতিৰ মানুহ হয়। এয়া দেখিছেনে পাইপডাল? তাৰমানে পানী ছিটিকি যায়, কাপোৰ চাপোৰ জিকি যায় যে, সেইকাৰণে মায়ে এই দেশী যোগাৰটো লগাইছে। আপোনালোকে কমেণ্ট কৰিব দেশী যোগাৰটো কেনেকুৱা লাগিছে। তো ভাল লাগিছে যদি মোক জনাব। আৰু চব্জিখন বনাবৰ কাৰণে এইটো ৰঙালাও ঘৰৰে হয় দেই। আৰু মই বেছিভাগ মানে ঘৰৰ বস্তুকে দেখাব বিচাৰোঁ। তাৰমানে আমি কৰি খাই যিটো এটা আমেজ আছে সেইটো। ইয়াৰ পিছত দেউতাৰ মানে এইটো মোৰ শিক্ষা। মোৰ দেউতাই মানে কি কয়, ভাত ৰান্ধি উঠি গেছ চাফা কৰি থবা। আৰু মাজনীৰ এই স্বভাৱটো খুব কম দেখা পাওঁ, গেছ চাফা নকৰা। তো এই বস্তুটো দেখিছেনে? এইটো মই ঘৰতে বনাইছোঁ। যেতিয়া বাবু আমাৰ জন্ম পাইছিলে, তাৰ কাপোৰ থ'বৰ কাৰণে এটাত পেণ্ট, এটাত গেঞ্জি আৰু এটাত স্পৰ্টিং। তো এইটো মই ঘৰতে নিজেই বনাইছিলোঁ, মেচিনত চিলাই কৰি কিনে। মই ইমান ডাঙৰ টেইলৰ নহয়, তো এইটো মানে মই যোগাৰ লগাই কিনে বনাইছিলোঁ। তো সেইটো আপোনাক দেখাইছোঁ। আমাৰ বাবুৰ স্মৃতি আৰু মোৰ মাহঁতৰ ঘৰত আছে, কাৰণ বাবু জন্ম পোৱাৰ পিছত মাহঁতৰ ঘৰত আছিলে। আৰু এইবিলাক আমাৰ ঘৰৰ মানে বা ভাইটিৰ ডেক'ৰেটিভ আইটেম। তাৰপিছত আমি বম ফুটাব গ'লোঁ, আৰু ভাইটি বম আনি থৈছিলে, তাকে ফুটালোঁ। ফুটাই উঠি কিনে ভাত খাবৰ কাৰণে ৰেডি কৰিলোঁ, ভাতৰ কাৰণে। আৰু কেনেকুৱা লাগিল? বাই বাই।